নমস্কাৰ স্বাগতম জনাইছো দুপৰ শিৰোনামৰ ষ্টুডিঅ'ত মাৰস্মিতা ধেমাজিৰ ভেবেলিত গাইনৈ উটুৱাই নিলে মথাউৰি 30 মিটাৰতকৈ অধিক অংশ উটুৱাই নিয়াৰ ফলত প্লাবিত হৈছে 30খনকৈ গাঁও অৰুণাচল প্ৰদেশত হোৱা নেৰানেপৰা বৰষুণৰ ফলত ফেৰে ফুটুকাৰে বাঢ়িছে গাই নদী ফলত দুৰ্বল মথাউৰি ভাঙি এনেদৰে হুৰাহুৰে সোমাইছে পানী বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বহু কৃষিভূমি বহু হাজাৰ হাজাৰ কৃষিভূমি এনেদৰে ক্ষতিগ্ৰস্ত হোৱা পৰিলক্ষিত হৈছে হঠাতে পানী সোমোৱাত এতিয়া অঞ্চলবাসীৰ মাজত লাগিছে হাহাকাৰ দেখুৱাইছো আমি ধেমাজিৰ এই দৃশ্য ভেবেলিত গাইনৈ উটুৱাই নিছে মথাউৰি 30 মিটাৰতকৈ অধিক অংশ উটুৱাই নিয়াৰ ফলত এতিয়া প্লাবিত হৈ পৰিছে 30খনকৈ গাঁও অৰুণাচল প্ৰদেশত হোৱা নেৰানেপৰা বৰষুণৰ ফলত ফেনে ফুটুকাৰে বাঢ়িছিল গাই নদী ফলত দুৰ্বল মথাউৰি ভাঙি এনেদৰে হুৰাহুৰে সোমাইছে পানী বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি হঠাতে পানী সোমোৱাত এতিয়া অঞ্চলবাসীৰ মাজত হাহাকাৰৰ অৱস্থাৰ সৃষ্টি হৈছে দৃশ্য দেখুৱাইছো কেনেদৰে প্লাবিত হৈছে ইতিমধ্যে গাঁও আৰু অৰুণাচল প্ৰদেশত হোৱা বৰষুণৰ বাবে গাই নৈৰ জলপৃষ্ঠ বৃদ্ধি পাইছে যাৰ ফলত এতিয়া অঞ্চলবাসী ৰাইজ সেই অঞ্চল এৰি আন নিৰাপদ স্থানলৈ ধাৱবান হৈছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি এনেদৰে বানপানীৰ কবলত পৰিছে গয়াৰ মাজত এতিয়া হাহাকাৰ অৱস্থা বৰ্তমান সময়লৈকে 30 মিটাৰমান বহল হৈছে যদিও মানে পৰৱৰ্তী সময়ত বাঢ়ি যোৱাৰ সম্ভাৱনা আছে ইয়াৰ ফলত অঞ্চলস্থ 30-40খন গাঁও তাতকৈ অধিক গাঁও প্লাবিত হোৱাৰ সম্ভাৱনা দেখা গৈছে গতিকে ইয়াত বৰ্তমান সময়লৈকে উপস্থিত হোৱাহি নাই ধেমাজি জিলা অন্তৰ্গত আৰক্ষী নৌসেনা পৰা আৰম্ভ কৰি সকলো কোনো ধৰণৰ একো ব্যৱস্থা হোৱা নাই গতিকে ক্ষিপ্ৰতাৰে সকলো উদ্ধাৰ কাৰ্য চলিব লাগে আজি বলগ্ৰা সূৰ্যগ্ৰহণ আজি 10:57 পৰা ভাৰতত আৰম্ভ হৈছে সূৰ্যগ্ৰহণ 12:46 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা পোৱা গৈছে বিয়লি 2:25 সমাপ্ত হ'ব সূৰ্যগ্ৰহণ গুৱাহাটীতো 10:57 পৰা আৰম্ভ হৈছে সূৰ্যগ্ৰহণ 12:45 গুৱাহাটীত দেখা যাব সৰ্বোচ্চ গ্ৰহণ আনহাতে বিয়লি 2:24 অন্ত পৰিব সূৰ্যগ্ৰহণ প্ৰায় 3 ঘণ্টা 27 মিনিট ধৰি অব্যাহত থাকিব গ্ৰহণ আনহাতে যোৰহাটতো 11:05 পৰা আৰম্ভ হোৱা সূৰ্যগ্ৰহণ দুপৰীয়া 12:52 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা যাব বলগ্ৰা সূৰ্যগ্ৰহণৰ বাবে বিশ্বজুৰি উৎকণ্ঠাৰ সৃষ্টি হৈছে সূৰ্যগ্ৰহণৰ ইতিমধ্যে আমি জনাইছো যে সময় অসমত বা ভাৰতত কিমান সময় পৰিব আৰু ইতিমধ্যে 10:57 পৰা ভাৰতত সূৰ্যগ্ৰহণ আৰম্ভ হৈছে আৰু 12:46 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা পোৱা যাব বিয়লি 2:25 সমাপ্ত হ'ব সূৰ্যগ্ৰহণ গুৱাহাটীতো 10:57 পৰা আৰম্ভ হৈছে সূৰ্যগ্ৰহণ আৰু 12:45 গুৱাহাটীত দেখা যাব সৰ্বোচ্চ গ্ৰহণ আনহাতে বিয়লি 2:24 অন্ত পৰিব সূৰ্যগ্ৰহণৰ প্ৰায় 3 ঘণ্টা 27 মিনিট ধৰি অব্যাহত থাকিব গ্ৰহণ আনহাতে যোৰহাটতো 11:05 পৰা আৰম্ভ হোৱা সূৰ্যগ্ৰহণ দুপৰীয়া 12:52 সৰ্বোচ্চ সূৰ্যগ্ৰহণ দেখা পোৱা যাব বলগ্ৰা সূৰ্যগ্ৰহণৰ বাবে বিশ্বজুৰি উৎকণ্ঠাৰ সৃষ্টি হৈছে সকলোৱে ইতিমধ্যেই তাৰকা গৃহৰ পৰা বলগ্ৰা সূৰ্যগ্ৰহণৰ যি দৃশ্য সেয়া চাবলৈ চেষ্টা কৰিছে আৰু ইতিমধ্যে আমি জনাইছো যে বিজ্ঞানীসকলে কেতবোৰ বিশেষ নিয়মাৱলী বা নিৰ্দেশনা দিছে কেনেদৰে আপোনালোকে সূৰ্যগ্ৰহণ চাব পাৰিব খালী চকুৰে সূৰ্যগ্ৰহণ নাচাব 10 ছেকেণ্ডৰ অধিক সময় সূৰ্যটো চোৱা বিপদজনক হ'ব পাৰে আপোনাৰ বাবে গতিকে খালী চকুৰে কেতিয়াও সূৰ্য নাচাব আজিৰ দিনটোত যিহেতু বলগ্ৰা সূৰ্যগ্ৰহণ আৰু ইতিমধ্যে আৰম্ভ হৈছে আৰু গুৱাহাটী মহানগৰীত ইতিমধ্যে আমি জনাইছো যে 10:57 পৰা গ্ৰহণ আৰম্ভ হৈছে অন্ত পৰিব বিয়লি 2:24 আজি 6ষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পতঞ্জলি যোগ সমিতিৰ উদ্যোগত কোকৰাঝাৰ নগৰ ৰেল ষ্টেচনৰ সমীপত আয়োজন কৰা হয় যোগ দিৱসৰ সামাজিক দূৰত্ব বজাই ৰাখি যোগ দিৱসত অংশগ্ৰহণ কৰে কেইবাজনো লোকে এপছু আৰু আৰ্ট অফ লিভিংয়ে কোকৰাঝাৰ বৰুফা হাউচত আয়োজন কৰে যোগ দিৱসৰ আনহাতে নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত কেইবাখনো গাঁৱত আয়োজন কৰা হয় যোগ দিৱসৰ
যোগ দিৱসৰ কাৰ্যসূচী আজি সমগ্ৰ দেশজুৰি পালন কৰা হৈছে আৰু ইতিমধ্যে ষষ্ঠ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি কোকৰাঝাৰতো পতঞ্জলি যোগ সমিতিৰ উদ্যোগত পালন কৰা হয় কোকৰাঝাৰ নগৰ ৰেল ষ্টেচনৰ সমীপত আয়োজন কৰা হয় যোগ দিৱসৰ সামাজিক দূৰত্ব বৰ্তাই ৰাখি এনেদৰে যোগ দিৱসত অংশগ্ৰহণ কৰিছে কেইবাগৰাকী ব্যক্তিয়ে কণ শিশুৰ পৰা মহিলা আৰু পুৰুষে এনেদৰে আজি যোগ দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে এপছু আৰু আৰ্ট অফ লিভিঙে কোকৰাঝাৰ বৰফা হাউচত আয়োজন কৰিছে যোগ দিৱস আগবাঢ়িছে খনবত হান্তিগুৰি নাৰ্জাৰীৰ ৰিপৰ্ট আজি আন্তঃৰাষ্ট্ৰীয় ষষ্ঠ যোগা দিৱস ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে কোকৰাঝাৰ চহৰত দেখা গৈছে কোকৰাঝাৰ জিলা পতঞ্জলি সমিতি আৰু কোকৰাঝাৰ জিলা মহিলা পতঞ্জলি সমিতি উদ্যোগত দেখা গৈছে কোকৰাঝাৰ চহৰত থকা ইয়াত দেখা গৈছে ইয়াত পতঞ্জলি কাৰ্যালয়ে ইয়াত ইতিমধ্যে ইয়াত সামাজিক দূৰত্ব বৰ্তাই ৰাখি পেলাই ইতিমধ্যে দেখা গৈছে ইয়াত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা ইয়াত দেখা গৈছে ইয়াত ইতিমধ্যে দেখা গৈছে ইয়াত মনোজ মুছা নেতৃত্ব যোগ শিবিৰ দেখা গৈছে ইয়াৰ সুন্দৰ পৰিৱেশৰ মধ্যে ইয়াত দেখা আজি যোগা দিৱস পালন কৰা হৈছে ইয়াত যিহেতু প্ৰধানমন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে আহ্বান কৰিছে লকডাউন পালন কৰাৰ সময়ত যাতে ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰি পেলাই যদি যোগ দিৱস পালন কৰা হয় তেনেদৰে আজি দেখা গৈছে ইয়াত শৃংখলাবদ্ধ ইয়াত মেইনটেইন কৰি পেলাই ইয়াৰ আজি যোগা দিৱস পালন কৰিছে মই কথা পাতিব চেষ্টা কৰিছোঁ যোগাৰ ইনষ্ট্ৰাক্টৰ মনোজ মুছাহাৰী আজি আপোনালোকে ছ'চিয়েল ডিষ্টেন্স মেইনটেইন কৰি আপোনালোকে আজি আয়োজন কৰিলে হয় নিশ্চয় পৰম পূজ্য স্বামীজীৰ নিৰ্দেশ মৰ্মে আৰু গভৰ্ণমেণ্টৰ যিটো ৰুল সেই ৰুলত ছ'চিয়েল ডিষ্টেন্সটো মেইন যিটো ছাবজেক্ট সেইটো লোৱাৰ বাবে আমাক নিৰ্দেশনা দিছিল সেই হিচাপে আমি যদিও আমাৰ যোগ শিক্ষক বহুতো আছিল আমি নিজা ঘৰতে যোগ কৰি পেলাই আমি সমাজক সবেই যাতে সুস্থ হ'ব পাৰে এইটো আমি বাৰ্তা দিব বিচাৰিছোঁ আজিৰ বৰ্তমান যিটো কৰোনা ভাইৰাছৰ দৰে ইমান এটা ভাইৰাছৰ মাধ্যমেদি য'ত চাৰিওফালে এটা আতংক সৃষ্টি কৰিছে সেইটো ঠিক কৰাৰ একমাত্ৰ ব্যৱস্থাই হ'ল যোগাসন আজি আমি ইণ্টাৰনেশ্যনেল যোগা ডেৰ মাজেদি আমি এইটোই ক'ব বিচাৰিছোঁ ৰাইজক সবেই যোগ কৰক সবেই নিৰোগ থাকক কৰে যোগ ৰহে নিৰোগ এনেদৰে নিৰোগী হ'ব কাৰণে আজিৰ দিনত যোগা দিনক দিনে যোগাৰ যিটো গুৰুত্বপূৰ্ণ যিটো মহত্ব এই মহত্ব আজিৰ দিনত দেখা গৈছে ইয়াত যথেষ্ট তাৎপৰ্য বহন কৰিছে যিটো বৰ্তমান সময়ত দেশজুৰি বা বিশ্বজুৰি যিটো কৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে একমাত্ৰ হ'ল যোগাৰ মাধ্যমেৰে ইয়াত ইতিমধ্যে ৰাস্তা উপায় আছে বুলি ইতিমধ্যে যোগ শিক্ষক মনোজ মুছাহাৰী তেওঁ ইতিমধ্যে জানিব দিছে দেখা গৈছে ইয়াৰ সুন্দৰ পৰিৱেশৰ মাধ্যমেৰে কোকৰাঝাৰ জিলাৰ বিভিন্ন স্থানত দেখা গৈছে বিভিন্ন যোগ সমিতিসমূহ লগতে বেচৰকাৰী সংস্থাসমূহে দেখা গৈছে ইয়াৰ যোগ শিবিৰ আয়োজন কৰিছে যিহেতু আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস এই যোগ দিৱসৰ মাধ্যমেৰে দেখা গৈছে ইয়াৰ মানৱ সমাজত নিৰোগী জীৱন গঢ়ি তুলিবৰ কাৰণে আজি ইয়াৰ মুহূৰ্ত আছে দেখা গৈছে আজি ইয়াৰ ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে কোকৰাঝাৰ জিলাতো ব্যস্ত হোৱা দেখা গৈছে যোগ দিৱস উদযাপনত আৰু ফলে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে গোলাঘাটৰ এভাৰগ্ৰীণ ৱেলফেয়াৰ ছ'চাইটিৰ যোগ প্ৰদৰ্শনৰ এক ভিডিঅ' মুকলি কৰা হৈছে কৰোনা মহামাৰীৰ লগতে এই ভিডিঅ'টো কৰাৰ উদ্দেশ্য এটাই আছিলে যিসকল স্বাস্থ্যকৰ্মী পুলিচ বিভাগ সাংবাদিকসকল বা বিভিন্ন ক্ষেত্ৰত জড়িত সকলো লোকে আমাক এই সময়ছোৱাত সন্মুখৰ পৰা আমাক প্ৰতিৰক্ষা দি আহিছে তেওঁলোকক অকণমান আমি শ্ৰদ্ধা জ্ঞাপনৰ উদ্দেশ্যে এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ মই আশা ৰাখিছোঁ সকলো ৰাইজে যাতে অসমবাসীয়ে এই ভিডিঅ'টি আমাৰ আঁকোৱালি লয় আৰু মই নিজে যিহেতু এগৰাকী যোগা প্ৰশিক্ষক গতিকে মই ৰাইজক অনুৰোধ কৰিম যে আপোনালোকে যোগ কৰক সুস্থ থাকক আৰু ঘৰতেই থাকক যোগৰ জৰিয়তে যদি আমি সৰুৰ পৰা যোগ প্ৰশিক্ষণ লওঁ ভালদৰে যোগ গুৰুৰ আণ্ডাৰত তেতিয়াহ'লে আমাৰ শাৰীৰিক কায়িক সৌন্দৰ্যতাটো আহে তাৰ লগে লগে আমি মানসিকভাৱে বহুতখিনি সুস্থিৰ ধৈৰ্য একাগ্ৰতা মানে বহুতখিনি গুণ আমাৰ বৃদ্ধি পায় আৰু নিজকে নিৰোগী দীৰ্ঘ জীৱন প্ৰাপ্তি আৰু সৌন্দৰ্য সাধনাৰ বাবে আটাইতকৈ সুন্দৰ আৰু সহজ উপায় হৈছে যোগ সাধনা আনহাতে যোগ চৰ্চাৰ মাধ্যমেৰে শাৰীৰিক আৰু মানসিক উৎকৰ্ষ সাধন কৰি নিজকে নিৰোগী কৰি কেনেকৈ ৰাখিব পাৰি এই কথা জানিলে অতি সহজে যোগাসনৰ বিভিন্ন কঠিন ভংগিমা কৰি দেখুৱাব পৰা পূজা ৰায় ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত উজানপেটলা গাঁৱৰ অজিত ৰায়ৰ ছোৱালী বিজ্ঞান শাখাৰ 6 সেমিষ্টাৰৰ ছাত্ৰী পূজা ৰায়ে কোনো প্ৰশিক্ষক নোহোৱাকৈ কেৱল মাত্ৰ ছ'চিয়েল মিডিয়া আৰু বন্ধুৰ পৰা যোগাসনৰ ভিডিঅ' সংগ্ৰহ কৰি প্ৰায় সকলোকেইটা কঠিন যোগাসন বৰ সুন্দৰকৈ কৰিব পাৰে তামাৰহাটৰ ভিতৰুৱা গাঁৱৰ আৰ্থিকভাৱে সচ্ছল
নোহোৱা পৰিয়ালৰ কিশোৰী প্ৰশিক্ষক নোহোৱাকৈ একমাত্ৰ মনোবল আৰু ইচ্ছাশক্তিৰ বাবে যোগাসনৰ প্ৰায় সকলো কঠিন ভংগীমা অতি সহজে কৰিব পাৰিছে জিলাৰ ৰাজ্যিক পৰ্যায়ত কেইবাটাও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সুখ্যাতি অৰ্জন কৰা পূজা ৰায়ে ভৱিষ্যতে যোগৰ এগৰাকী ভাল প্ৰশিক্ষক হোৱাৰ ইচ্ছা আৰু যোগাসনৰ মাধ্যমেদি ভিতৰুৱা গাঁও অঞ্চলবোৰত স্বাস্থ্যৰ নিজকে নিৰোগী কৰি ৰখাৰ সজাগতা আনিব পাৰে তাৰে চেষ্টা চলাই যাব বুলি উল্লেখ কৰিছে নিজকে নিৰোগী শৰীৰ ফিট ৰাখিবৰ কাৰণে যোগা এটা ভাল সহজ উপায় তো আমি যোগাৰ দ্বাৰা আমি নিজকে নিৰোগী কৰি ৰাখিম আৰু ফিটনেছো আমি ধৰি ৰাখিব পাৰি আৰু মই যিখিনি শিকিছোঁ সেইখিনি মই ওচৰৰ বা আমাৰ গাঁৱৰ ল'ৰা ছোৱালীখিনিকো শিকাবলৈ চেষ্টা কৰিছোঁ আৰু এটা থ্ৰুত চাহক ৰাজ্যৰ কেইটামান ভিন্ন প্ৰান্তৰ খবৰ মহানগৰীত অব্যাহত আছে ড্ৰাগছৰ ৰমৰমীয়া বেহা আজাৰাত ক্ৰাইম ব্ৰাঞ্চৰ অভিযানত জব্দ হৈছে 40টা ড্ৰাগছৰ কণ্টেইনাৰ বহু ড্ৰাগছ ব্যৱসায়িক মহানগৰীৰ বিভিন্ন প্ৰান্তত আটক কৰিছে দলটোৱে আজাৰা আৰক্ষী থানাৰ অন্তৰ্গত ৰাইবৰী পেট্ৰল পাম্পৰ ওচৰত প্ৰায় 40টি ড্ৰাগছ কণ্টেইনাৰ সহ মহানগৰী কামাখ্যা গেটৰ দুৰ্গ সৰোবৰৰ হৰেণ বৰ্মন জিতু দাস আৰু আমবাৰী ফটাশিলৰ সুজিত গুহক আটক কৰা হয় ক্ৰাইম ব্ৰাঞ্চে ড্ৰাগছ বেপাৰীক আটক কৰিছে আৰু আজাৰা থানাত গতাই দিছে দেশ ৰক্ষাৰ বাবে সাজু এদল যুৱক সেনা বাহিনী যোগ দিবলৈ কঠোৰ অনুশীলন মনোমোহা প্ৰাকৃতিক পৰিৱেশত শ যুৱকৰ কসৰত ভাৰতীয় সেনা বাহিনীত যোগদানৰ বাবে এই সকল যুৱকে দৈনিক এনেদৰে চলাইছে কঠোৰ অনুশীলন এই দৃশ্য তীৰ্থনগৰী হাজোৰ পুৱামকা দৰগাহ শ্বৰীফলৈ যোৱা গছুৰাচল পাহাৰৰ একাবেকা পাহাৰীয়া পথত দৈনিক পুৱা গধূলি এনেদৰে ব্যস্ত হৈ পৰিছে এই সকল যুৱক এতিয়া মাত্ৰ এটা সুযোগৰ অপেক্ষাত এই সকল শিক্ষিত নিবনুৱা যুৱক ভাৰতীয় সেনাক আৰু অধিক শক্তিশালী কৰি তুলিবলৈ এই সকল পাহুৱাল ডেকা এতিয়া মাৰি পান্ধি থিয় হৈছে এই যুৱকসকলৰ সন্মুখত এতিয়া কেৱল ভাৰত মাতা কি জয় বন্দে মাতৰম ধ্বনি শেহতীয়াকৈ লাডাখত চীন আৰু ভাৰতৰ মাজত হোৱা সংঘৰ্ষত 20 জনকৈ ভাৰতীয় সেনাই দেশৰ বাবে প্ৰাণ আহুতি দিয়া এই সকল যুৱকে শত্ৰু দেশক যোগ্য প্ৰত্যুত্তৰ দিবলৈ বদ্ধপৰিকৰ এগৰাকী চৰকাৰী গাঁও বুঢ়া কেইবাখনো গাঁৱৰ লাট গাঁও বুঢ়া ইজন বিশ্বজিৎ সিকদাৰ জাগিৰোড সমষ্টিৰ অন্তৰ্গত বৰদলনি সাতখাপৰি বহা পাহাৰ আদি গাঁৱৰ ইজন গাঁও বুঢ়াৰ কৰ্মকাণ্ডত উৎকৃষ্ট হৈ পৰিছে গাঁওবাসী ক্ষমতাৰ অপব্যৱহাৰেৰে চৰকাৰী ধনাত্মক দৰিদ্ৰ লোকৰ বাবে আবণ্টিত চাউল চুৰি সাধাৰণ লোকক বিনা কাৰণত মাৰধৰ আদি এওঁৰ বৈশিষ্ট্য ইতিমধ্যে কেইবাবাৰো গাঁও বুঢ়াৰ বিৰুদ্ধে স্থানীয় লোকে অভিযোগ দাখিল কৰিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই কিন্তু শেহতীয়াকৈ পোহৰলৈ আহিছে গাঁও বুঢ়া বিশ্বজিৎ সিকদাৰৰ আন এক জঘন্য কাণ্ড বহুদিন ধৰি এগৰাকী বিধৱা মহিলাক নিৰ্যাতন চলাই আহিছে গাঁও বুঢ়াই বিধৱা মহিলাগৰাকী অকলে থকাৰ সুযোগ লৈ নিশা প্ৰৱেশ কৰে মহিলাগৰাকীৰ ঘৰত আৰু সুৰাৰ আগিত মাতাল হৈ ভয় ভাবুকিৰে দৈনিক মহিলাগৰাকীৰ ওপৰত চলাই আহিছে অমানসিক অত্যাচাৰ আৰু এই তথ্য পোহৰলৈ অহাৰ পিছতে পুনৰ এতিয়া জাঙুৰ খাই উঠিছে গাঁওবাসী বাক্সা জিলাৰ পূব আঠিয়াবাৰীৰ এগৰাকী আদৰ্শৱান কৃষক নিবনুৱা যুৱক যুৱতীৰ বাবে আদৰ্শস্বৰূপ এগৰাকী কৃষকে গৰু আৰু ছাগলী পালনেৰে দেখুৱাইছে আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন কৃষকজনৰ নাম হৈছে লক্ষেশ্বৰ চৌধুৰীয়ে বিগত 10 বছৰ ধৰি পালন কৰি আহিছে উন্নত মানৰ গাই গৰু হোষ্টেল চাহিয়াল মুণ্ডা আদিকে ধৰি কেইবাটাও উন্নত জাতৰ এই গাই গৰুৰ পৰা কৃষকগৰাকীয়ে লাভ কৰিছে 3 শতাধিক লিটাৰ গাখীৰ পাঠশালা নিত্যানন্দ থকা পুৰবী ডেয়াৰীত উৎপাদিত গাখীৰ বিক্ৰী কৰি চৌধুৰীয়ে মাহেকত লাভ কৰিবলৈ সক্ষম হৈছে প্ৰায় 7 লক্ষাধিক টকা উল্লেখযোগ্য যে লক্ষেশ্বৰ চৌধুৰীয়ে গাই গৰুৰ উপৰিও পালন কৰিবলৈ লৈছে ছাগলী ক্ষেত্ৰীৰ খালৈবাৰী 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা জোৰাবাটৰ পৰা তেজপুৰ অভিমুখী তীব্ৰবেগী টাটা নেক্সন বাহনৰ খুন্দাত মটৰচাইকেল আৰোহী প্ৰশান্ত কাঠাৰ আৰু তেওঁৰ পত্নী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আহত দুয়োগৰাকীকে সংকটজনক অৱস্থাত জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে আহত মটৰচাইকেল আৰোহী প্ৰশান্ত কাঠাৰ আৰু তেওঁৰ পত্নীৰ ঘৰ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰেৱা মহেশ্বৰীত আনলক 1 নহয় পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ ডাংকামুকামত চলিছে লকডাউন ডাংকামুকাম পৌৰসভাই ঘোষণা কৰিছে সপ্তাহজোৰা লকডাউন বৈঠালাংচু থানাৰ অন্তৰ্গত 7 গাঁৱতো দিন বন্ধ 4 দিন খোলা হিচাপত চলি আছে লকডাউন জিলাখনত কৰোনা ৰোগীৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰাত গণসংক্ৰমণৰ আশংকাতে পৌৰসভাই ব্যৱসায়ীসকলৰ সৈতে মিলি গ্ৰহণ কৰিছে এই সপ্তাহজোৰা লকডাউনৰ কাৰ্যসূচী মহানগৰ পৰ্যটন উদ্যোগক উজ্জীৱিত কৰাৰ উদ্দেশ্যেৰে মহানগৰীৰ লুইটৰ পাৰৰ ফ্লাড লাইটৰ ব্যৱস্থা কৰা হৈছে পৰ্যটন উন্নয়ন নিগমে এই উদ্দেশ্যে 2019 বৰ্ষতে উত্তৰ গুৱাহাটীৰ লুইটৰ পাৰৰ মূল পথত
ফ্লাড লাইট সংস্থাপন কৰি নগৰৰ সৌন্দৰ্য বৰ্ধনৰ পৰিকল্পনা কৰিছিল কিন্তু উত্তৰ গুৱাহাটী নগৰ সমিতিৰ দ্বাৰা ৰূপায়ণ কৰা ফ্লাড লাইট যেন এক প্ৰদৰ্শনীহে মধ্যম খণ্ড পাৰঘাটত 6 মাহ পূৰ্বে সংস্থাপিত ফ্লাড লাইট আজিও নজ্বলিল কেৱল ইমানেই নহয় যিকেইটা লাইট জ্বলিল দিন ৰাতি নুনুমাই কিবা কিলোৱাটৰ ফ্লাড লাইট দিনতো জ্বলাৰ পিছতো নীৰৱ নগৰ সমিতি তথা কামৰূপ জিলা প্ৰশাসন পৰৱৰ্তী খবৰ আগবঢ়াইছো নিশা ডিগবৈ শক্তি বিভাগৰ কাৰ্যালয়লৈ ওলাই আহিল শ লোক ডিগবৈ অঞ্চলত এচিবিয়ে সঘনাই বিদ্যুৎ কৰ্তনৰ ফলত নিশা ডিগবৈ ৰাজ্যৰ লগতে ঢেকিয়াজান আৰু খেৰজান গাঁৱৰ শতাধিক লোকে এচিবিৰ কাৰ্যালয় ঘেৰাও কৰি বিদ্যুৎ বিভাগৰ বিৰুদ্ধে শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে এমাহ ধৰি শক্তি বিভাগে ডিগবৈৰ লগতে সীমান্তৱৰ্তী এই গাঁওসমূহত বিদ্যুৎ কৰ্তন কৰি ৰখাৰ অভিযোগ তুলিছে ৰাইজে শক্তি বিভাগে ঘণ্টা ধৰি বিদ্যুৎ কৰ্তন কৰি বাগিচাৰসমূহত বিদ্যুৎ যোগান ধৰাৰ পৰিণতিতে এনেদৰে বিদ্যুৎ কৰ্তন কৰাৰ অভিযোগ ৰাইজৰ পিছত ডিগবৈ আৰক্ষীৰ উপস্থিতিত পৰিস্থিতি কিছু সাম কাটে যদিও অতি শীঘ্ৰে বিদ্যুৎ যোগান ধৰাৰ দাবী জনাইছে আজি কাৰেণ্ট দিছে গৈছে ফোন কৰিছোঁ ফোন বিজি তাৰপাছত মোৰ ফোন ফাইনেলি সিহঁতি হোল্ডত থৈ দিছে ইমাৰ্জেঞ্চি ফোন হোল্ডত কেনেকৈ থয় আমিতো সিহঁতক ফোন কৰি সুধিব বিচাৰিছোঁ কিহৰ কাৰণে কাৰেণ্ট নাই আহিব নে নাহে আপোনাৰ বিদ্যুৎ বিভাগৰ মানুহ লগ পালে না বাৰু ইয়াত আহি একো পোৱা নাই এতিয়া সিহঁতক আমি কৈছোঁ যে আমাক যিজন ইনচাৰ্জ আছে আমি ইনচাৰ্জবিলাকক আপুনি গতাই দিয়ক আমাৰ লগত কথা পাতোঁ তেখেতে একো ক'ব পৰা নাই ইনচাৰ্জ SDO ছুটিত আছে সিহঁতৰ কোনোবা যিজন ইনচাৰ্জ আছে ইনচাৰ্জ ক'ৰবাত তিনিচুকীয়াত আছে তিনিচুকীয়াত আমাৰ ইনচাৰ্জ তিনিচুকীয়া কাম কৰিব গৈছে তিনিচুকীয়া গেং লাইন থাকোঁতে আমাৰ JE বা আমাৰ জুনিয়ৰ ইঞ্জিনিয়াৰ বা ছিনিয়ৰ ইঞ্জিনিয়াৰ তিনিচুকীয়ালৈ কাম কৰিব গৈছে জম্মু কাশ্মীৰত 3 সন্ত্ৰাসবাদী নিহত শ্ৰীনগৰৰ জাহিৱালত নিহত হৈছে সন্ত্ৰাসবাদী 3টা CRPFৰ কুইক একশ্যন টিম আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ অভিযানত নিহত হৈছে 3টাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী পুনৰবাৰ জনাইছো জম্মু কাশ্মীৰত 3 সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ শ্ৰীনগৰৰ জাহিৱালত নিহত হৈছে সন্ত্ৰাসবাদী 3টা CRPFৰ কুইক একশ্যন টিম আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ অভিযানত নিহত হৈছে 3টাকৈ সন্ত্ৰাসবাদী শ্ৰীনগৰ জাহিৱালত 3টা সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ ইতিমধ্যে আমি জনাইছো যে CRPFৰ কুইক একশ্যন টিম আৰু জম্মু কাশ্মীৰ আৰক্ষীৰ অভিযান চলিছিল আৰু এই অভিযানতে 3টাকৈ সন্ত্ৰাসবাদী নিহত হৈছে জম্মু কাশ্মীৰত অভিযান অব্যাহত আছে কিন্তু এই মুহূৰ্তলৈকে 3টাকৈ সন্ত্ৰাসবাদী নিহত হোৱাৰ খবৰ আহিছে শ্ৰীনগৰৰ জাহিৱালত কোভিড